হৰ হৰ মহাদেৱ, কি খবৰ তোমালোকৰ? আজি ব'লা আমাৰ বিদ্যালয়নো কেনেকৈ আমি টিচাৰ্ছ ডে পালন কৰিলোঁ তাকে অলপ দেখাওঁ। এয়া আমি প্ৰথমে তাৰ আগদিনাখন আমি যা যোগাৰ কৰি পেলাই নিমকি আৰু বিভিন্ন ধৰণৰ মিঠাই আমি নিজে বনাই লৈছিলোঁ। আমি তাৰ মাজতে অলপ ধেমালি ধুমুলা চলি আছিলে। গৰমত একদম ঘামি কৰি তাৰপিছত মেগী খাই ল'লোঁ দেই আমি। তাৰপিছত আকৌ নাচিবও লাগিব, নাচৰ প্ৰেক্টিচ কৰিলোঁ। তাৰপিছত আকৌ ছাৰসকলৰ বাবে সকলোৰে বাবে গ্ৰিটিংছ কাৰ্ড টাইপ বনালোঁ। তাৰপিছত এয়া পিছদিনাখনৰ দৃশ্য, আমি ছাৰসকলক চাহ দিবলৈ ওলাইছোঁ। এয়া ঠিক কৰি আছোঁ সকলোবোৰ। এয়া গৈ গৈ ছাৰসকলক মেমসকলক দিছোঁ। ছাৰ মেমসকলে খুবেই ভাল পালে, কাৰণ আমি বস্তুবোৰ নিজে ঘৰতে বনাই পেলাই দিছোঁ। তাৰপিছত আমি এয়া মঞ্চত এয়া উদ্বোধনী হৈ আছিলে। ছাৰসকলক আমি আকৌ গামোচা আৰু বিভিন্ন ধৰণৰ কলম, ডায়েৰী উপহাৰ স্বৰূপে দিলোঁ। এয়া ছাৰসকলে কেক কাটিলে, আমি ছাৰসকলক তাৰপিছত সন্মান যাচিলোঁ। তাৰপিছত বিভিন্ন ধৰণৰ অনুষ্ঠানত ময়ো অলপ নাচি দিলোঁ দেই। তাৰপিছত ছাৰসকলে প্ৰাইজ দিলে। তাৰপিছত আমি খিচিৰি খালোঁ। খিচিৰি আয়োজন কৰিছিলোঁ আমি ল'ৰা ছোৱালীৰ পৰা সকলোৰে পৰা 10 টকাকৈ তুলি পেলাই। এয়া আকৌ আমাৰ তাৰ মাজতে ধেমালি ধুমুলা চলি আছিলে। এনেকৈ সকলোৱে মিলি কামবোৰ কৰিলে কিবা এটা ভাল লাগে। এয়া লাষ্টৰ পৰিৱেশ দেই। আজিলৈ এৰিছোঁ, বাই বাই।